প্ৰথমবাৰৰ বাবে আমি মা মনসা আৰু মোৰ নিজৰ মাটিলৈ যি যাত্ৰা তাৰ ওপৰত এখন আমি আধা ঘণ্টীয়া ডকুমেণ্টাৰী ফিল্ম শ্বুট কৰি আছোঁ। সেইকাৰণে আমাৰ লগত কিছু মেম্বাৰ্ছ, আমাৰ ক্ৰু মেম্বাৰ্ছো আছে। এই গীতটো যোনটো মা মনসাৰ বা সতী বেউলাৰ কৈলাশলৈ যি যাত্ৰা, দেউতাৰ বিপিননাথ পাটোৱাৰী মোৰ গুৰুস্বৰূপো, পিতা আৰু গুৰু দুই সম্বন্ধ তেওঁৰ লগত মোৰ। এই গীতটো আমি আজি শ্বুট কৰিব গৈ আছোঁ আৰু সেই ডকুমেণ্টাৰীখনত এই গীতটো থাকিব। সেইকাৰণে শ্বুট কৰাৰ আগতে যিহেতু খুব গৰম, কেমেৰাটো ধৰা পৰে ন ঘাম আহিলেও, গতিকে এই গীতটো আমি, আৰু মোৰ সৌভাগ্য আপোনালোক সকলো এই ফিল্মখনত এই ক্ষণটো আমি ধৰি ৰাখিম। আৰু হয়তো মই জনাত 200 বছৰ সম্পূৰ্ণ হৈছে আমাৰ এই মহাপুণ্যভূমিৰ। তো সতী বেউলাৰ ওপৰত ৰচিত, মই শুনিছিলোঁ দেউতাই কোৱা যে ওজাপালিৰ লোকসংগীতৰ শৈলীত হেনো তেওঁ ৰচনা কৰিছিল।